নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি পোৱা নাই নেকি এইখন চৰকাৰে? মুছলমানক অন্তত কবৰত শান্তিৰে শুবলৈ দিয়ক মোদী চৰকাৰে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। এফালে ৰাজ্য তুলপাৰ ওয়াকফ বিলক লৈ আৰু আনফালে এইখন বিজেপি চৰকাৰক চুৰদাৰ সমালোচনা কৰিছে বিৰোধীয়ে। মুছলমানক অন্তত কবৰত শান্তিৰে শুবলৈ দিয়ক মোদী চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি নোপোৱা মোদী চৰকাৰৰ চকু এইবাৰ কবৰ স্থানত। মুছলমানৰ সম্পত্তি কাঢ়ি লৈ মুছলমানক শেষ কৰিব বিচাৰিছে এইখন চৰকাৰে। ওয়াকফ বিল মুছলমান মহিলাৰ স্বাৰ্থত অনা বুলি মিছা মাতিছে মোদী চৰকাৰে। লোকসভা আৰু ৰাজ্যসভাত বিজেপিৰ এগৰাকীও মুছলমান সাংসদ নাই। মুছলমান মহিলা সাংসদ নথকা দলটোৱে মুছলমানৰ কথা কোৱাটো হাস্যকৰ বুলি মন্তব্য। মোদী চৰকাৰে ওয়াকফ বোৰ্ডৰ সম্পত্তি জব্দ কৰাৰ পৰিৱৰ্তে সুৰক্ষিত কৰক। এই দেশ মুছলমানৰো হয়, আমি কলৈকো পলাই নাযাওঁ। আমাৰ পৰিচয় মোদী চৰকাৰে মচিব নোৱাৰে। দেশৰ বাবে মুছলমানে প্ৰাণ আহুতি দিছে, সেই কথা মোদী চৰকাৰে পাহৰি গৈছে। আমিও এই দেশৰ স্বাধীনতা জপিয়াই পৰিছিলো। মুছলমানৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় কামৰ বাবে মাটিসমূহ দান দি গৈছে। আমিও এই দেশৰ নাগৰিক, আমিও এই দেশৰ সন্তান। ওয়াকফৰ মাটিও দেশৰ মাটি, কিন্তু আমাক কিয় অচিনাকিৰ দৰে ব্যৱহাৰ কৰিছে এইখন চৰকাৰে। যেতিয়াই এই দেশক তেজৰ প্ৰয়োজন হ'ব তেতিয়াই প্ৰতিগৰাকী মুছলমানক দুখোজ আগত দেখা পাব। ৰাজ্যসভাত ওয়াকফৰ বিৰুদ্ধে এইদৰে উদাত্ত ভাষণ দিছে কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীৰ। ৰাজ্যখনৰ বাবে খন্দিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে, এইবাৰ পুনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে শিক্ষা বিভাগৰ এক ডাঙৰ সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচনৰ বাবে শিক্ষা বিভাগৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এই জাননী। পূৰ্বে প্ৰশ্ন কাকত ফাদিলৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা, কিন্তু নিৰ্বাচনৰ বাবে ব্যস্ত থাকিব শিক্ষকসকল, তাৰ বাবেই পৰীক্ষা বাতিল কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এইচএছৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, মুছলমানে কেতিয়াও ক্ষমা নকৰে নীতিশ কুমাৰক। বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব পাৰে এইবাৰ নীতিশ কুমাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ চকী লৰিছে এইবাৰ নীতিশ কুমাৰৰ। এই মুহূৰ্তত এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ, মুছলমানক প্ৰবঞ্চনা কৰাৰ পৰিণাম ভুগিছে নীতিশ কুমাৰে। এইবাৰ মুখ্যমন্ত্ৰীয়ে। ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পিছতেই জেডিইউৰ দলত ফাট মেলিছে। এবাৰ নীতিশ কুমাৰৰ সংগ এৰিছে এজনৰ পাছত আন এজন নেতাই। নীতিশ কুমাৰৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে খুদ বিধায়ক সাংসদসকলে। পৰৱৰ্তী সময়টো হৈছে 14,000 বাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জন্ম ললেও মুছলমানক শেষ কৰিব নোৱাৰে। এইবাৰ কঠোৰ শক্তি প্ৰদান কৰিছে বিৰোধীয়ে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, 14,000 বাৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হয়, মুছলমানক কেতিয়াও শেষ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীক দেখুৱাই দিব লাগিব অসমৰ মুছলমানে কি কৰিব পাৰে। মুখ্যমন্ত্ৰীক এইবাৰ দেখুৱাই দিব মুছলমানে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই। এইদৰে কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে। মুখ্যমন্ত্ৰীৰ আসনৰ গুণ গৰিমা নষ্ট কৰিছে হিমন্ত বিশ্ব। ওয়াকফ ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে। ভাৰতৰ কোটি কোটি মুছলিম নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে। এইবাৰ ওয়াকফ বিধেয়কৰে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে। ভাৰত আমাৰ ভূমি, ইয়াত খাওঁ পিন্ধো সেয়া আমাৰ কথা। এইদৰে বিৰোধীয়ে ক্ষুদ্ৰ সমালোচনা কৰিছে এইখন চৰকাৰক। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে, সাৱধান হওক ৰাজ্যবাসী, কিয়নো 26খন জিলালৈ ইতিমধ্যে বতৰে জনাইছে আগজাননী। আহি আছে বৰদৈচিলা। এই মুহূৰ্তত ৱেডাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। 26খন জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। মাৰ্চ মাহতেই আৰম্ভ হোৱা গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। এবাৰ 6 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ধুবুৰীৰ পৰা আৰম্ভ কৰি মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰকে ধৰি নলবাৰী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, লগতে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাত, ধুমুহাৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ হৈ দেশৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ হৈ দেশৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। গৌৰৱ গগৈ কাৰ্যকলাপে আমাক লজ্জাত পেলাইছে। গৌৰৱ গগৈৰ বাবে গোটেই দেশৰ ওচৰত লাজ পাবলগীয়া হৈছে। এবাৰ ৱাকফক লৈ গৌৰৱ গগৈৰ ভাষ্য লজ্জাজনক। গোটেই অসমে লাজ পাবলগীয়া হৈছে। দেশৰ মানুহে মোক ফোন কৰি আছে, কেনেকুৱা মানুহক আপোনালোকে নিৰ্বাচিত কৰি পঠিয়াইছে। এবাৰ লোকসভাত যি টি কথা বকিছে গৌৰৱ গগৈয়ে। অসমৰ কোনো মুছলমানেই ৰাস্তাত নমাজ পঢ়িবলৈ বিচৰা নাই। শেহতীয়াকৈ নমাজ বিতৰ্কক লৈ যি অভিযোগ উত্থাপন হৈছিল তাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ কোনো মুছলমানে ৰাস্তাত নমাজ পঢ়িবলৈ বিচৰা নাই। অসমত ধুনীয়া মছজিদ আছে, ঈদগাহ আছে, তাত নমাজ পঢ়িছে। মুছলমানে নিবিচৰা বস্তু বিচাৰিছে গৌৰৱ গগৈ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। গৌৰৱ গগৈ হৈ দেশৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ কোচ ৰাজবংশীসকলক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এবাৰ বিহুৰ পূৰ্বে দিছে ভাল খবৰ। কোচ ৰাজবংশীসকলক লৈ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এবাৰ কোচ ৰাজবংশীসকলৰ সকলো বিদেশীৰ গোচৰ প্ৰত্যাহাৰ। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 28,000 লোকৰ দেশৰ পৰা আঁতৰিল বিদেশীৰ লেবেল। কোচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা ডি ভোটাৰ নাথাকিব। দীৰ্ঘদিন ধৰি কোচ ৰাজবংশীসকলে বহু কষ্ট কৰি আছে। অৱশেষত আজি কেবিনেটত আমি এই সিদ্ধান্ত লৈছো। কোচ ৰাজবংশীসকলক লৈ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোচ ৰাজবংশীসকলৰ সকলো বিদেশীৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ বিহুৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকললৈ সুখবৰ। কেবিনেটত আজি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেবিনেটে। 2% ডিএ বৃদ্ধি। অসম চৰকাৰৰ কৰ্মচাৰীৰ বিহুৰ পূৰ্বে পোৱা দৰমহাত যোগ কৰা হ'ব 2% ডিএ। 53ৰ পৰা 55% বৃদ্ধি হৈছে ডিএ। বৃদ্ধি কৰা হ'ল চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ। এটা ভাল খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেই। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ কেবিনেটে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে পাব এইবাৰ বিনামূলীয়া ঔষধ। দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া ঔষধ। ঔষধৰ নামত এটকাও খৰচ কৰিব নালাগে এইবাৰ দৰিদ্ৰ ৰোগীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। ঔষধৰ নামত এটকাও খৰচ কৰিব নালাগে দৰিদ্ৰ ৰোগীসকলে। চিকিৎসালয় আৰু মেডিকেল কলেজত লাভ কৰিব এইবাৰ বিনামূলীয়া ঔষধ। ইয়াৰ বাবেই অনুমোদন জনোৱা হ'ল 90 কোটি টকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো এইবাৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়া ঔষধ। দৰিদ্ৰ পৰিয়ালেও এটকাও খৰচ কৰিব নালাগে ঔষধৰ নামত। ৰাজ্যখনৰ বাবে পৰৱৰ্তী খবৰ হৈছে ঈদৰ পাছতে কচুতলিত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলীত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। ঈদৰ পাছতেই সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ কচুতলিত চলিছিল বৃহৎ উচ্ছেদ।
আৰু এইবাৰ পুনৰবাৰ ওচৰত আৰম্ভ হৈছে বেদখলকাৰী কোচেট চলাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে বাস কৰিছিল হাজাৰ হাজাৰ সন্দেহযুক্ত লোকে উচ্ছেদিত ভূমিত পুনৰ শেহতীয়াকৈ ঘৰ খজা সন্দেহযুক্ত লোকৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদিত ভূমিত পুনৰ শেহতীয়াকৈ বুলডোজাৰ চলোৱা হৈছে আৰু ইদৰ পাছতে সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাইছে বৃহৎ বুলডোজাৰ পৰৱৰ্তী খবৰ হৈছে এবাৰ জাগিৰোডত হ'ব 1000খন আসনযুক্ত মহিলা হোষ্টেল এবাৰ 142 কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে আন এটা খবৰ হৈছে UNCTADৰ 2025 চনৰ প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰতিবেদনত AI বিনিয়োগ আৰু প্ৰযুক্তিৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হৈছে 2023 চনৰ 1.4 মিলিয়ন ডলাৰেৰে AI ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰত দশম স্থানত থকা ভাৰতে AIত উল্লেখযোগ্য বিনিয়োগ কৰাৰ উন্নয়নশীল দেশৰ ভিতৰত আছে ইয়াৰ উপৰিও ভাৰতে ৰেডিনেছ ফৰ ফ্ৰন্টিয়াৰ টেকনলজিজ সূচাংকত নিজৰ স্থান উন্নত কৰি 2022 চনত 48 নম্বৰৰ পৰা 2024 চনত 36 নম্বৰলৈ গতি কৰে ICT আৰু দক্ষতাৰ ক্ষেত্ৰত নিম্ন স্থান হোৱাৰ পাছতো ভাৰতে অনুসন্ধান আৰু বিকাশৰ ক্ষেত্ৰত তৃতীয় আৰু ঔদ্যোগিক ক্ষমতাৰ দশম স্থানত আছে যিয়ে AI গৱেষণাত শক্তিশালী বৈজ্ঞানিক অৱদান দেখুৱাইছে